ঢকুৱাখানাত সদৌ আহোম সভাৰ 133 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদুলি মুদুলি সাপতীয়া চেতিয়া গাঁৱৰ জননেতা সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই ক্ষেত্ৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিধানসভাত শীঘ্ৰে জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰা হ'ব বুলি ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উল্লেখযোগ্য যে সদৌ আহোম সভা অসমৰ আটাইতকৈ পুৰণি সামাজিক সাংস্কৃতিক অনুষ্ঠান মানে আমাক জনজাতিকৰণৰ ব্যৱস্থা কৰিব তেওঁলোকক আমি ৰাজনৈতিক সমৰ্থন কৰিম সেইটো কোনো লুকাবলগীয়া বা আমি মানে দুমুখীয়া হিচাপে কথা ক'বলগীয়া নাই যিটো আছে আমি আগতে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া কৈছিলোঁ আমি কংগ্ৰেছ চৰকাৰ আমি কেন্দ্ৰীয় নেতৃত্বৰ লগত কথা পাতিছোঁ আমি তেওঁলোকক কৈছিলোঁ যে আপোনালোকে আমাক জনজাতিকৰণ কৰক আমি আপোনালোকৰ সদায় আছোঁ আমি আজি তাকে বিজেপিকো ক'ম কাইলৈ এছবিকো ক'ম কাইলৈ তাকে অন্য দলৰ তেওঁলোকো ক'ম যি দলে আমাক জনজাতি কৰিব কম হিচাপেও আমি 10 বছৰমান সময় তেওঁলোকক আমি লগত থিয় থাকিম এইটো সত্য কথা এইকাৰণে থাকিম আমাক তেওঁলোকে সুৰক্ষিত কৰিব আৰু জনজাতিকৰণ আমি এইকাৰণে বিচৰা নাই আমাৰ আজি যিসকল আছে আজি আমি জনজাতিকৰণ লৈ কেইটামান চাকৰি কেইটামান সংৰক্ষণ কেইটামান পদোন্নতি নহয় আমাক লাগে যে আমাৰ মাটি ভেটি ৰাজনৈতিক অধিকাৰ যাতে আমাৰ মানুহবিলাকে কাহিনীও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে থিয় দি থাকিব নালাগে এই কথাটো লৈ কৈছোঁ গতিকে যি দলে আমাক জনজাতিকৰণ